অপৰাধীক হিৰো বনাবলৈ আন্দোলন নকৰিব। আন্দোলন কৰক সিহঁতৰ মনৰ ভিতৰৰ অসুৰটোক মাৰিবলৈ। কওক সিহঁতক, তহঁতো জন্ম তেনে এগৰাকী নাৰীৰ পৰাই পাইছিলি। বুজাওক, নুবুজিলে চৰ লগাওক। লাচিত ঘাটত মই মোৰ ফাঁচি বিচৰাৰ কাৰণ বীৰজনাৰ সৈতে মোৰ তুলনা নহয়। আপোনালোক যে আজি ইয়াত গোট খালে, আপোনালোকৰ আকৌ মনত পৰিব আপোনালোক আচলতে কোন। লাচিতৰ দেশৰ মানুহ আমি। নৰিয়া গাৰে মোগলক খেদাব পাৰিলে আমাৰ ভিতৰৰ মনৰ ভিতৰৰ অসুৰকেইটা কোন কোটা। সৰুতেই ল'ৰা ছোৱালীক কথা কবলৈ শিকোৱাৰ লগে লগে নিজক কবলৈ শিকক। নাৰী মানে দেৱী, নাৰী মানে মাতৃ, নাৰী মানে ভৰিৰ তলৰ পৃথিৱী। নহলে কোনোবা নহয় কোনোবা এনেকুৱা পাগল ৰন্দীপ বৰ্মাৰ জন্ম হৈয়ে থাকিব। দিগন্ত দিগম্বৰ হৈ কোনোবা মৰিয়ে থাকিব। আজি মই মৰিম, কিন্তু ভিতৰত অসুৰ পুহি ৰখা তহঁতক কৈছো, ভিতৰৰ অসুৰ কেইটা এতিয়াও মাৰ। যদি নামাৰ তেনেহলে মইহে মৰিম। কিন্তু মোৰ কথা শুনি থকা এই ৰাইজখিনি আছে, আৰু ৰাইজ এবাৰ ৰণ মানে তহঁতৰ দৰে অপৰাধী ৰেপিষ্টবোৰ অফ। সকলোৱে চিঞৰি চিঞৰি এটাই কব, ৱেলকাম টু পাগল খানা। গাত ভাঙি ভাঙি সদায় এনেদৰে গান গাই থাকিবি দেই। তাই মোক চাবি। চৰি প্ৰিয়, তোমাৰ চিজিল মানুহটো হ'ব নোৱাৰিলো মই। চৰি। তুমি বহুত চিজিল মানুহতকে বহুত